জোনাইত বিধায়ক ভূপন পেগুৰ কেইবাটাও আঁচনিৰ আধাৰশিলা উদ্বোধন। আজি জোনাইৰ স্থানীয় বিধায়ক ভূপন পেগুৰ নেতৃত্বত জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতি, মহকুমাৰ ন্যায়াধীশ দণ্ডাধীশ প্ৰতিম কুমাৰ দাস, MSC কাৰ্যবাহীৰ সদস্য ৰাজু মেডক, সাধাৰণ সদস্য পদুম ৰায়, মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে, জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু, বিজেপি নেতা আদিত্য বৰুৱা আৰু সন্মিলিত গণশক্তি অসম দলৰ বহুতো নেতাকৰ্মীৰ উপস্থিতিত কেইবাটাও আঁচনিৰ আধাৰশিলা উদ্বোধন কৰা হয়। আঁচনিসমূহ ক্ৰমে জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম চৰকাৰৰ দ্বাৰা অনুমোদিত SODP-G শিতানৰ 2020 আৰু 21 বৰ্ষৰ ৰাংকাপ তিনিআলিৰ পৰা জোনাই টাউন ব্লকলৈ যোৱা পথটোৰ উন্নীতকৰণ, জোনাই বজাৰৰ পৰা জোনাই বাহিৰ জোনাইলৈ যোৱা পথটোৰ উন্নীতকৰণ, জোনাই বজাৰৰ পৰা জোনাই সাপ্তাহিক বজাৰলৈ যোৱা পথটোৰ উন্নীতকৰণ, জোনাই বজাৰৰ পৰা গান্ধী ৰোডলৈ যোৱা পথটোৰ উন্নীতকৰণ, কেমি জেমেল গাঁও পঞ্চায়তৰ অন্তৰ্গত নেপালী বস্তি তিনিআলিৰ পৰা ডেপি দলঙলৈ যোৱা পথটোৰ উন্নীতকৰণ, কেমি তিনিআলিৰ পৰা কেমি গাঁৱলৈ যোৱা পথটোত এটা বক্স টাইপ কাল্টিভেটৰ, চিলে গাঁও পঞ্চায়তৰ নাহৰ চিলে গাঁৱলৈ যোৱা পথটোৰ পুনৰ নিৰ্মাণ আদি কেইবাটাও আঁচনিৰ আধাৰশিলা উদ্বোধন কৰে। ইয়াৰ মাজতে জোনাই সদৰৰ নিৰ্মীয়মান গাড়ী পাৰ্কিং প্লেচত এখন সভা অনুষ্ঠিত কৰি নিজা কাৰ্যকালৰ উন্নয়নমূলক আঁচনিৰ বৰ্ণনা কৰাৰ উপৰিও আগন্তুক দিনৰ কৰ্ম আঁচনি সম্পৰ্কে বক্তব্য ৰাখে। আজিৰ এই আধাৰশিলা উদ্বোধনক ৰাইজে আদৰণি জনাইছে যদিও সময়হে ক'ব এয়া আগন্তুক 2021 নিৰ্বাচনৰ টোপ নে প্ৰকৃত উন্নয়নৰ নমুনা। চহৰ অঞ্চলৰ যাতায়াতৰ ৰাস্তাৰ উন্নয়নৰ স্বাৰ্থত যিখিনি আঁচনি আমি হাতত লৈছোঁ তাৰে শুভোদ্বোধনী এই অনুষ্ঠানত উপস্থিত থকা আমাৰ SDO বাইদেউ, ইয়াতে উপস্থিত থকা আমাৰ ADC দাস, SDO আমাৰ PWDৰ দাস ডাঙৰীয়া, ইয়াতে উপস্থিত থকা আমাৰ বিজেপিৰ আমাৰ মণ্ডলৰ সভাপতি আমাৰ বৰুৱা ডাঙৰীয়া, পশ্চিম জনাই মণ্ডলৰ সভাপতি আমাৰ শিৱ দলে ডাঙৰীয়া, আমাৰ মিচিং সাহিত্য পৰিষদৰ EC আমাৰ ৰাজু মাধৱ ডাঙৰীয়া, উপস্থিত থকা আমাৰ ইয়াৰে আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰ ডাঙৰীয়া, মিচিং সাহিত্য পৰিষদৰ আমাৰ GM আমাৰ ৰায় ডাঙৰীয়া, আমাৰ ছায়েন্স কলেজৰ আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া, উপস্থিত আমাৰ বিশিষ্ট নাগৰিকসকল আৰু সাংবাদিক বন্ধুসকল, আজি ভাল লাগিছে। বহুদিনৰ মূৰত আমি জোনাই অঞ্চলৰ যিখিনি জৰাজীৰ্ণ যাতায়াতৰ ব্যৱস্থা আছিলে সেই কামবোৰ বাৰিষা শেষ হৈছে। এতিয়া বাৰিষা শেষ হোৱালৈ আমি বাট চাই আছিলোঁ। এতিয়া ধুমাধুম কাম কাজ কৰাৰ পৰিৱেশ আৰু আজি আমি 7খনতকৈ অধিক ৰাস্তা আমি ৰাস্তাৰ কাম আমি শুভাৰম্ভণি কৰাম আৰু এইকেইদিন এই সপ্তাহৰ ভিতৰত গোটেই জোনাইৰ পৰা আৰম্ভ কৰি CC বৰগাং গোটেই সমষ্টিটোত 55টাতকৈ অধিক ৰাস্তা আমি একেচাতে কাম আৰম্ভ কৰাম। আমি সময় লৈছোঁ 4 তাৰিখৰ ভিতৰত আপোনাৰ 19টাতকৈ অধিক ৰাস্তা আমি আৰম্ভ কৰাম। কিমান টকাৰ এমাউণ্টটো আপোনাৰ এটা পেকেজ আছে আপোনাৰ 4 কোটিকৈ 4টা পেকেজ আছে 16 কোটি আৰু এইবাৰ 22 কোটি টকাৰ আমাৰ এডিশ্যনেল চেংচন পাইছোঁ। তো 16 আৰু 22 হ'লে কিমান হ'ব আপোনাৰ এৰাউণ্ড যিখিনি হয় 38 কৰোৰৰ আমাৰ এইটো ৰিপেয়াৰিঙৰ আপগ্ৰেডেশ্যনেল ৰিপেয়াৰিং সেইখিনিৰ কাম আমি এইকেইদিন তাৰমানে এৰাউণ্ড 55টামান ৰাস্তা গোটেই সমষ্টিটোত যিটো আমি আৰম্ভ কৰাম। এইকেইদিন গোটেই অসম যদি এটা বিষয় তোলপাৰ লগাই আছে, আপুনিও গম পাইছে চাগে মিয়া মিউজিয়ামৰ যিটো কথা ওলাইছে, সেই ক্ষেত্ৰত আপুনি এজন বিধায়ক হিচাপে আপুনি সেই যিটো মিয়া মিউজিয়াম উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়ক শ্বাহমান আলী, সেইটো কি বুলি ভাবে আপোনালোকে যে কলাক্ষেত্ৰত দিব লাগে নে কি? আপুনি সেইটো নহয়, মই ভাবোঁ যে এইটো কংগ্ৰেছে খুব নিকৃষ্ট এটা ৰাজনীতি কৰিছে, যিটো অদৰকাৰী বিষয়। শংকৰদেৱ কলাক্ষেত্ৰৰ সকলোৱে নিয়মটো জানেই। আমিও কেতিয়াবা শংকৰদেৱ কলাক্ষেত্ৰত গ'লে তাত গাহৰি মাংস খাব নাপায় বুলি আমিও জানো, আপং খাব নাপায় বুলি আমি জানো। এনেকুৱা এটা ইমান মহান এটা অনুষ্ঠানৰ ভিতৰত তেখেতসকলে
অদৰকাৰীভাৱে এনেকুৱা এটা প্ৰস্তাৱ আনি গোটেই ইয়াতে তাৰমানে হিন্দু মুছলিমৰ বিভাজনটো সৃষ্টি কৰি ৰাজনীতি পলাৰাইজেশ্যনৰ ৰাজনীতি এটাত নামিব বিচাৰিছে। কংগ্ৰেছে এতিয়া লক্ষ্য কৰিছে যে এআইডিএফৰ লগত লগ পোৱাৰ পাছত বহুত পলাৰাইজেশ্যন হ'ব, কংগ্ৰেছে আগবাঢ়িব নোৱাৰিব, অসমৰ ৰাইজে গ্ৰহণ নকৰিব বুলি গম পাই মেলি এইবোৰ পলাৰাইজেশ্যনৰ ৰাজনীতি কৰিছে। মই ভাবোঁ যে এইটোৱে ইমান ফলপ্ৰসূ নহয়, বৰঞ্চ এইটোৱে অসমীয়া মানুহৰ স্বাভিমানক জগাব আৰু অসমীয়া মানুহৰ স্বাভিমানক জগাই মেলি কংগ্ৰেছৰ বিৰুদ্ধে গোটেই প্ৰক্ৰিয়াটো আপোনাৰ চাবলৈ গ'লে ৰাজ্যৰ অপিনিয়নটো কংগ্ৰেছৰ বিৰুদ্ধে যাব। এই কথাটো এই 4-5 দিন বা এসপ্তাহৰ ভিতৰত আমি কোৱা কথা নহয়, এতিয়া যিখিনি কথা মই কৈ আছোঁ এই কথা কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অনুভৱ কৰি বৰঞ্চ এতিয়া চৌকচ কৰিছে আৰু আপোনাৰ চেয়াৰমেন আলীক কৈছে এই মিয়া মিউজিয়াম, এই মিয়া বিষয় এইবোৰ উত্থাপন কৰি কংগ্ৰেছক বৰবাদ কৰিব নালাগে বুলি, আৰু বৰঞ্চ ৰূপজ্যোতি কৰ্মীয়েও আপোনাৰ অনুৰোধ জনাইছে সেইজন মানুহক এক্সপেল কৰিব লাগে। তাৰমানে চবেই গম পাইছে কংগ্ৰেছৰ ক্ষতি হৈছে এইটো কাম কৰাৰ কাৰণে, কংগ্ৰেছক ৰাইজে বেয়া পাব এতিয়া, আৰু বেয়া পাই এতিয়া স্বাভাৱিকতে বেয়া পোৱা আৰম্ভ কৰিছে। কংগ্ৰেছৰ এটা MLA হিচাপে থাকি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এইবোৰ কথা। তাৰপাছত কংগ্ৰেছৰ কিছু সংখ্যালঘু MLAও চেয়াৰমেন আলীক সমৰ্থন কৰিছে। তাৰমানে কি কংগ্ৰেছে এটা হিন্দু মুছলিমৰ ৰাজনীতি কংগ্ৰেছে কৰিছে, কংগ্ৰেছৰ ভিতৰত থকা মুছলিম MLA কেইটাই এই কথাবোৰ উত্থাপন কৰি গোটেই অসমৰ ৰাইজক এইটো এটা বিপদে পৰিচালনা কৰিব বিচাৰিছে। চ' সেইকাৰণে এই কথাটো শেহতীয়াভাৱে কংগ্ৰেছৰ সভাপতি বা কংগ্ৰেছৰ হাইকমাণ্ডসকলে অনুভৱ কৰিছে যে কংগ্ৰেছৰ ক্ষতি হৈছে গোটেই অসমত এই বিষয়টো কেন্দ্ৰ কৰি। যোৱা বছৰ বানত আপুনি নিজে আছিলে যে চিৰাং আৰু লাৰিৰ যিটো গৰাখহনীয়া আৰু বান বিধ্বস্ত হোৱাৰ কাৰণে বহুত মানুহ ঘৰ বাৰী হেৰাই গ'ল। তেওঁলোকে আজি কোনোবাই গুচি গৈছে, মথাউৰিত আজি পৰ্যন্ত 4-5 মাহ এবছৰ ধৰি বাস কৰি আছে। গতিকে সেই সংক্ৰান্তত তেওঁলোক যিটো খেলঞ্জীয়া মানুহ, অসমৰ মানুহ, ভূমিপুত্ৰ মানুহ, তেওঁলোকে যোৱা কেইদিনমান আগতে চিমেণ্ট চাপৰি চৰকাৰৰ লগত এটা সংঘৰ্ষ হৈছে। গতিকে সেই তেওঁলোকক সংস্থাপনৰ কাৰণে পুনৰ সংস্থাপনৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব? দুটা বস্তু আছে। পুনৰ সংস্থাপনৰ কথা চাব যাওঁতে মানে আমাৰ আমি ভাবোঁ যে সকলোৱে লং টাৰ্ম এটা পলিচি লোৱাটো ভাল। এই বানপানী গৰাখহনীয়া সমস্যা, লালি নদীৰ যোনটো সমস্যা হৈছে এই সমস্যাটো কিছু বছৰ ধৰি আমি লক্ষ্য কৰি আছোঁ। এটা সময়ত আমি 3 মাইল ঘাট গ'লে ঘাটত থিয় হৈ যেতিয়া খৰালি দিনত আমি চাওঁ নদীটো একেবাৰে তলত 20 ফুট তলত আছে। আমি তেতিয়া খোজকাঢ়ি তললৈ নামি যাওঁ, ওপৰলৈ উঠি আহোঁতে ভাগৰ লাগে। কিন্তু সেই নদী নাই, বালিয়ে পুতি আপোনাৰ একেবাৰে অৰুণাচলৰ পৰা ইয়াত আহি বালি আহি চিল্টেশ্যন হয়। এতিয়া নদীটো বাম হৈ গৈছে। এই নদীটো বাম আৰু বৰঞ্চ এইবাৰ আমি গোটেই ইঞ্জিনিয়াৰ আমি চালোঁ যে নদীটো বৰঞ্চ সিটো ছাইডত এনেকুৱা হৈছে, হেলনীয়া হৈছে। তাৰমানে নদীৰ ফালে মাটি পেলাই বাম হৈ এনেকৈ হেলনীয়া হৈছে। তো য'ত আপোনাৰ দ আছে আমাৰ মূল অঞ্চলত গাঁওবোৰত এতিয়াও দ হৈ আছে, বালি পেলোৱা নাছিল। এতিয়া বাম এৰিয়াৰ পৰা এনেকৈ নদীটো হেলনীয়া হৈ গুচি আহিছে। সেইটোৰ কাৰণে আমি এইবাৰ পাৰ্কোপাইন স্ক্ৰিনিং কৰি নদীটো বাহিৰলৈ ঠেলিব পাৰোঁ নেকি, ইয়াত চিল্টেশ্যন কৰাই, এইটো ওখ কৰাই, তাৰপিছত ইয়াত মথাউৰি দি প্ৰটেকশ্যন তাৰপিছত দিলে বাচিব বুলি আমি এটা পৰিকল্পনা কৰিছোঁ। আৰু এইটো যদি সফল হয় তেতিয়া মানুহখিনিয়ে য'ত আছিলে নিজৰ ভেটি সেইটো ৰিক্লেইম কৰিব পাৰিব, ঘূৰাই পাবগৈ, তাতেই থাকিব পাৰিবগৈ। কিন্তু পুনৰ সংস্থাপনৰ কথাটো আমি যেতিয়া কওঁ চৰকাৰী মাটি পাবলৈ নাই। এতিয়া যেনেকৈ এতিয়া যোৱা 4 বছৰ ধৰি আমি লাগি আছোঁ। অসম চৰকাৰে 10 কোটি টকা আবণ্টন দিছে লাইকা দৰিয়াৰ কাৰণে। লাইকা দৰিয়াৰ কাৰণে 10 কোটি টকা আবণ্টন দিছে যে পুনৰ সংস্থাপনৰ কাৰণে। ক'ৰবাত যদি আপোনাৰ 1200 বিঘা যদি মাটি পায়, 1 বিঘাকে দি 1200টা পৰিয়ালক আপোনাৰ সংস্থাপন দিয়াৰ কথা আলোচনা হৈ আছে বাৰে। 4 বছৰ আলোচনা কৰি আছে। অল আছাম সকলো DC লৈ নটিচ গৈছে 1200 বিঘা একেলগে 2খন গাঁও বহাব পৰাকৈ মাটি বিচাৰিবলৈ কৈছে, ক'তো মাটি নাই। ক'ৰবাত যদি খালী মাটি আছে অলৰেডি তাত বেলেগ লোকেল মানুহৰ দখলী স্বত্ব আছে বা লোকেল মানুহ আশা কৰি আছে। এতিয়া ফৰেষ্টো নাই ভাঙি মেলি বহাবলৈ। তো এনেকুৱা এটা চিটুৱেশ্যনত মই ভাবোঁ যে এই চিমেণ্ট চাপৰিত যোনটো সংঘাত হ'ল এইটো স্বাভাৱিক। লোকেল মানুহৰ লগত সংঘাত চাবলৈ গ'লে চিমেণ্ট চাপৰিত লোকেল মানুহৰ লগত সংঘাত হ'ল, প্ৰশাসনো আছেই। চ' সেইকাৰণে আমি চেষ্টা কৰিম বেলেগ জেগাত সংস্থাপন দিয়াৰ প্ৰয়োজনীয়তা নোহোৱাকৈ এইটোকে আকৌ পুনৰবাৰ নিৰ্মাণ কৰি থকাৰ উপযোগী কৰি আৰু ক্ষতিপূৰণ যিসকল মানুহৰ ঘৰ পোৰা গৈছে সেইখিনি সম্পূৰ্ণ ক্ষতিপূৰণ দি মেলি তাতে বহিব পৰা ব্যৱস্থা কৰিব পাৰোঁ নেকি, তাৰহে প্ৰচেষ্টা চলাব। জুলাইৰ পৰা দিগন্ত নিউজ পেগুৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।